হেল্ল' এভৰিৱান, আজি মই বনালোঁ পিঠাগুড়ি আৰু গাহৰি মাংস। পিঠাগুড়িৰ লগত গাহৰি মাংস মই বনোৱা ষ্টাইলটো আপোনালোকক এবাৰ দেখাই দিওঁ বুলি ওলাইছোঁ। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ। এইবিলাকেই হৈছে সেই বস্তুবিলাক যোনবিলাক বস্তু দি পেলাই মই বনালোঁ। এয়া প্ৰথমতে মই গাহৰি মাংস এবাটিমান লৈছোঁ। এয়া এবাটি গাহৰি মাংস বইল কৰি লোৱা হয়, আৰু লগত আছে আলু, আৰু লৈছোঁ বিলাহী, আৰু মই লৈছোঁ পিঁয়াজ মিহি মিহিকৈ কাটি পেলাই, আৰু আদা নহৰু। এইকেইটা বস্তু দি পেলাই মই বনাম। আৰু লগত আছে এয়া পিঠাগুড়ি মই অলপ মিক্সিত পেষ্ট বনাই লৈছোঁ। বেছিকৈ নহয়, কিন্তু মাংসৰ পৰিমাণটো চাই পেলাই বনাব। আনফালে মোৰ কিন্তু এয়া কেৰাহী গৰম হৈ গ'ল। মই কেৰাহীখন গৰম হৈ যোৱাত ইয়াত মই মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিম। এয়া দেখিছে তেল কিন্তু মই অকণমান বেছি বুলিও ক'ব পাৰি বাৰু, অলপ বেছিকৈ ব্যৱহাৰ কৰিলোঁ, যিহেতু পিঠাগুড়ি দিয়াৰ পাছত তেলটো অকণমান টানি লয়। এয়া মোৰ তেল গৰম হৈ গ'ল। তেল গৰম হৈ যোৱাত মই ইয়াতে জিৰা অকণমান ব্যৱহাৰ কৰিলোঁ। দেখিলে নহয়, জিৰা একদম ওপৰলৈ উঠি আহিলে, কাৰণ তেলটো একেবাৰে গৰম আছিলে। আৰু লগতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজ মই ডাঙৰ চাইজৰ এটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ নিজৰ মন পচন্দেৰে বনাব পাৰে, মানে পিঁয়াজ বেছিকৈ দি পেলাইও বনাব পাৰে। তাৰ লগতে মই আদা নহৰু পেষ্টো দি দিছোঁ। গোটেইবিলাক বস্তু দিয়াৰ পাছত এতিয়া অকণমান দেৰি মই এনেকৈ ভাজি পেলালোঁ। আৰু লগতে মই ব্যৱহাৰ কৰিম নিমখ। নিমখ মই অলপ বেছিকৈ ব্যৱহাৰ কৰিলোঁ, কাৰণ ইয়াত বিলাহীও ব্যৱহাৰ কৰা হ'ব। লগতে হালধি আৰু নিমখ দিয়াৰ পাছত এনেকৈ মই অকণমান দেৰি লৰাই থাকিম। লগতে মই ব্যৱহাৰ কৰিম এতিয়া বিলাহী মই দুটা লৈছোঁ, সৰু সৰু চাইজৰ। অকণমান দেৰি লৰোৱাৰ পাছত দেখিছে গুলি আহিবলৈ ধৰিছে বিলাহীখিনি। সিজিবলৈ বেছি টাইম নালাগে, বিলাহী পটককৈ গুলগুলীয়া হৈ যায়। এয়া মই এনেকৈ ভাজি পেলালোঁ। আৰু লগতে মই এতিয়া ব্যৱহাৰ কৰিম ইয়াতে অকণমান ৰেড চিলি পাউডাৰ। কালাৰৰ বাবেও হয় আৰু জ্বলাৰ বাবেও হয়, যিহেতু মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই। আৰু লগতে এতিয়া মই মাংসখিনি ব্যৱহাৰ কৰিম। মাংসখিনি দিয়াৰ পাছত এনেকৈ অকণমান দেৰি লৰাই থাকিম মই, যাতে মছলাবিলাক মাংসৰ লগত লাগি ধৰে। তাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিম আলু মই সৰু সৰু চাইজৰ 3টা লৈছোঁ। আপোনালোকে আলু কমকৈও খাব পাৰে দি পেলাই, আৰু বেছিকৈও দি পেলাই খাব পাৰে। মই 3টা ল'লোঁ। তাৰ পাছত অকণমান দেৰি মই এনেকৈ লৰাই থাকিম। গাহৰি কিন্তু চৰ্বি থকাৰ বাবে সোনকালে ইয়াৰ পৰা তেল এৰিবলৈ ধৰিছে। এয়া দেখিছে নহয়, তেলবিলাক এৰ খাই আহিলে। বেছি সময় ভাজিব নালাগে। মই এতিয়া ঢাকন মাৰি ৰাখি দিম। এয়া অকণমান দেৰিৰ পাছত ঢাকন খুলি দেখাইছোঁ, চাওকচোন কিমান তেল ওলালে ইয়াৰ পৰা। দেখিলে নহয়, এয়া প্ৰায় মোৰ ভজা হৈ গ'ল। ইয়াত আৰু মই ভাজিব নালাগে। বাছ অকণমান মানে মছলাবিলাক যাতে লাগি নাযাওক, সেইবাবে হেতাখনেৰে লৰাই লৈছোঁ। তাৰপাছত ইয়াত ব্যৱহাৰ কৰিম মই পিঠাগুড়ি দিয়াৰ পাছত চাব তেলটো একেবাৰে টানি ল'ব পিঠাবিলাক ফুলি যাব যিহেতু, আৰু তেলটো টানি ল'ব। এয়া দেখিলে নহয়, তেলটো একেবাৰে টানি লয়। পাছত আকৌ ওলাই যাব, কিন্তু যেতিয়ালৈকে মই ভাজি থাকিম তেতিয়ালৈকে মানে তেল ওলাই গুচি আহে। কিন্তু বৰ্তমান সময়খিনিত মানে এয়া তেলটো টানি ল'লে। এয়া দেখিলে নহয়, তেলটো একেবাৰে মানে টানি ল'লে, আৰু লাহেকৈ ইয়াৰ পৰা তেলবিলাক ওলাই যাব, আৰু লাহেকৈ দেখিব আপোনালোকে। এয়া দেখিছে লাহে লাহে মানে তেল ওলাবলৈ ধৰিছে। আৰু মাংসখিনি চাওকচোন, এয়া পিঠাগুড়ি লাগিলে, দেখিলে? পিঠাগুড়ি লগাৰ পিছত মাংসখিনি এনেকুৱা হৈ যায়। খাবলৈ কিন্তু বেলেগ সোৱাদ হয়। এই চব্জিকণ খাই চাবচোন আপোনালোকে বনাই পেলাই। এয়া দেখিলেই নহয়, মাংসবিলাক প্ৰায় মছলা লাগি ধৰিলে আৰু পিঠাগুড়ি লাগি ধৰিলে।
আৰু তেলো ওলাবলৈ ধৰিলে। আৰু বেছি সময় ভাজিব নালাগে, আৰু 2 মিনিটমান ভাজিলেই হ'ল। এনেকৈ ঢাকন নিদিয়াকৈ কিন্তু এনেকৈ ভাজি থাকিব, যাতে ইয়াৰ পৰা সম্পূৰ্ণভাৱে তেলবিলাক ওলাই যায়। সেইবাবে অকণমান দেৰি ভাজি থাকিব। তাৰপাছত কিন্তু মই ইয়াতে নৰ্মেল পানী ব্যৱহাৰ কৰিলোঁ দেই, গৰম পানী নহয়। কিন্তু নৰ্মেল পানী অলপ মই বেছিকৈ ব্যৱহাৰ কৰিলোঁ, কাৰণ পিঠাগুড়িবিলাক ফুলি যাব, পানী একেবাৰে মানে কমি যায়। সেইবাবে পানী মই অলপ বেছিকৈ ব্যৱহাৰ কৰিলোঁ। এতিয়া মই ঢাকন মাৰি থৈ দিম। অলপ সময়ৰ পাছত চাওক, ঢাকনিখনত পূৰা একদম তেলবিলাক লাগি ধৰিলে, দেখিলে নহয়, পূৰা তেল লাগি ধৰিলে। এতিয়া মই আপোনালোকক খুলি পেলাই দেখাইছোঁ, ৰ'ব। এইয়া চাওক, মাংসখিনি এনেকুৱা হৈ পৰিলে, এনেকুৱা ধৰণৰ পানী একেবাৰে কমি পেলাই শুকাই গ'ল। পানী কমি অহাৰ পাছত কিন্তু এনেকুৱা হৈ যায়, পিঠাগুড়িবিলাক যিহেতু ফুলি যায়, সেইবাবে এনেকুৱা হৈ গ'ল। এতিয়া আৰু ভজা কোনো প্ৰয়োজন নাই। ইয়াত মই অকণমান গৰম মছলা দি দিম, যাতে গোন্ধটো ভাল আহক বুলি। এনেও আদা নহৰু দিয়াৰ পাছত গোন্ধটো ভাল আহি যায় বাৰু। ইয়াত এতিয়া মই অকণমান গৰম মছলা এনেকৈ ছটিয়াই দিছোঁ। আপোনালোকৰ ঘৰত যদি ধনিয়া পাত থাকে, ধনিয়া পাতো ব্যৱহাৰ কৰিবলৈ পাৰে। মই কিন্তু গৰম মছলা পাউডাৰহে ব্যৱহাৰ কৰিলোঁ। এয়া দেখিছে নহয়, গ্ৰেভিটো কিমান সুন্দৰ হৈ আহিছে। পুতুককৈ সিজি যায়, বেছি সময় নালাগে। একেবাৰে সহজ হয় বনাবলৈ, চিম্পুল ধৰণে বনাইছোঁ মই। এয়া দেখিলে, আলু সিজি গ'ল। এয়া মোৰ কিন্তু কুক হৈ গ'ল, আৰু মই নেৰান্ধো। এয়া ফাইনেলি মই আপোনালোকক অকণমান দেৰি পাছত দেখাই দিছোঁ। চাওকচোন, কালাৰটো কিমান সুন্দৰ হৈছে। চাওক, এবাৰ আপোনালোকে ন'টিছ কৰক, কিমান সুন্দৰ হৈছে দেখিবলৈ কালাৰটো। খাবলৈও কিন্তু তেনেই সোৱাদ হয়, বিৰাট ভাল লাগে। এয়া দেখিলে নহয়, মই হেতাখন আঁতৰাই পেলাই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। চাওক কিমান সুন্দৰ, আৰু গ্ৰেভিটো পূৰা ধুনীয়া হৈ আছে, তলত বহি আছে গ্ৰেভিটো। এনেকুৱা ধৰণে আপোনালোকে বনাবলৈ পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।